যেহেতু আমাৰ সকলোৱে জানে অসমৰ যশস্বী মুখ্যমন্ত্ৰী আজি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে আৰু আমি তেওঁৰ গুণমুগ্ধ হিচাপে আজি আমাৰ BTCৰ সচিবালয়ৰ কাষতে লাগি থকা পাগলা বাবা মন্দিৰত পূজা অৰ্চনা কৰিলোঁ যাতে অনাগত দিনত চৰকাৰখন ভালে ভালে সুকলমে পাৰ হয় তাৰ কাৰণে পূজা অৰ্চনা কৰিলোঁ আৰু আমি আজি 2 কেজি ওজনৰ এটা কেক কাটিলোঁ মানে 2.0 SBS 2.0 আৰু সেইখিনি আমি বিতৰণ কৰিম লগতে আমি 300 মানুহক আমাৰ যে গৰীব দুখীয়া নাইবা আমাৰ গুণমুগ্ধ বাটি ঘাটি যিখিনি পাম 300 মানুহৰ কাৰণে আমি পেকেট লেন্সৰ ব্যৱস্থা কৰিছোঁ আৰু যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে আমাৰ ৰাজ্যখনত যাতে ভালে ভালে যায় দিনবিলাক অনাগত সময়ত তাৰ কাৰণে আমি পূজা অৰ্চনা কৰিছোঁ আজি যেহেতু আমাৰ সকলোৱে জানে অসমৰ যশস্বী মুখ্যমন্ত্ৰী আজি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে আৰু আমি তেওঁৰ গুণমুগ্ধ হিচাপে আজি আমাৰ BTCৰ সচিবালয়ৰ কাষতে লাগি থকা পাগলা বাবা মন্দিৰত পূজা অৰ্চনা কৰিলোঁ যাতে অনাগত দিনত চৰকাৰখন ভালে ভালে সুকলমে পাৰ হয় তাৰ কাৰণে পূজা অৰ্চনা কৰিলোঁ আৰু আমি আজি 2 কেজি ওজনৰ এটা কেক কাটিলোঁ মানে 2.0 SBS 2.0 আৰু সেইখিনি আমি বিতৰণ কৰিম লগতে আমি 300 মানুহক আমাৰ যে গৰীব দুখীয়া নাইবা আমাৰ গুণমুগ্ধ বাটি ঘাটি যিখিনি পাম 300 মানুহৰ কাৰণে আমি পেকেট লেন্সৰ ব্যৱস্থা কৰিছোঁ আৰু যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে আমাৰ ৰাজ্যখনত যাতে ভালে ভালে যায় দিনবিলাক অনাগত সময়ত তাৰ কাৰণে আমি পূজা অৰ্চনা কৰিছোঁ আজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221